ষ্টুডিঅ'ত মই দিশা দিব লৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। তিনিচুকীয়াৰ কচুজান চাহ বাগিচাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বাগিচাৰ মাজতে এজন লোকক জ্বলাই দিয়ে দুৰ্বৃত্তই। পুৱতি নিশা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে অৰ্ধদগ্ধ মৃতদেহটো। জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ। পুনৰবাৰ জনাইছো তিনিচুকীয়াৰ কচুজান চাহ বাগিচাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। আমি ফুল প্লেটৰ সহায়তে ঘটনা আপোনালোকক জনাবলৈ লৈছো। তিনিচুকীয়াৰ কচুজান চাহ বাগিচাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। চাহ বাগিচাৰ মাজতে এজন লোকক জ্বলাই দিয়ে দুৰ্বৃত্তই। পুৱতি নিশা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে অৰ্ধদগ্ধ মৃতদেহটো। বৰ্তমানো চিনাক্ত হোৱা নাই ব্যক্তিজন। আৰু কোনে চাহ বাগিচাৰ মাজতে কাণ্ড সংঘটিত কৰিলে পোহৰলৈ অহা নাই কোনো ধৰণৰ তথ্য। জনাইছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। তিনিচুকীয়াৰ কচুজান চাহ বাগিচাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। চাহ বাগিচাৰ মাজতে এজন লোকক জ্বলাই দিয়ে দুৰ্বৃত্তই। পুৱতি নিশা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে অৰ্ধদগ্ধ মৃতদেহটো। আৰু বৰ্তমানো চিনাক্ত হোৱা নাই ব্যক্তিজন। আৰু সেই ব্যক্তিজন কোন হয় বৰ্তমানলৈকে চিনাক্ত হোৱা নাই। কোনে চাহ বাগিচাৰ মাজতে কাণ্ড সংঘটিত কৰিলে পোহৰলৈ অহা নাই কোনো ধৰণৰ তথ্য। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে। সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ তদন্ত। পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। তিনিচুকীয়াৰ কচুজান চাহ বাগিচাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। চাহ বাগিচাৰ মাজত এজন লোকক জ্বলাই দিয়া দুৰ্বৃত্তই। পুৱতি নিশা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে অৰ্ধদগ্ধ মৃতদেহটো। আৰু বৰ্তমানো চিনাক্ত হোৱা নাই ব্যক্তিজন। আমি মানে যেতিয়া আহিলো তেতিয়া মানুহে গোট খাইছিলে ইয়াত মানুহ এটা ডেড বডি পাইছে বুলি। তেতিয়া আমি আহি চাইছো মানুহটো পৰি আছিলে আৰু তাক জাবৰ দি জ্বলাই পিনে থৈ দিছে। সেইটো আমি জানি পিনে চাহাবক জনালো। মানে পুলিচক ফোন কৰিলে পুলিচ আহি লৈ গ'ল। তাক কি বাগান হয় সেইটো কচুজান শুকান পুখুৰী টি ষ্টেট বুলি কয়। মানুহটো চিনি পায় নেকি? নাই, কোনো চিনি নাপায়। কোনো চিনি নাপালে। ইমান মানুহ আহিছিলে চবে দেখিলে মানে কোনো চিনি নাপালে। মোটামুটি বাগানৰ মাজ মজিয়াত ন? বয়সটো কিমান হ'ব এনে মানুহজন আন্দাজ? বয়স মানে এতিয়া জ্বলি গৈছিলে, এতিয়া ক'ব নোৱাৰো, 30-35 হ'ব মোৰ ডাউট। মানে মানুহ বাগানৰ হয় না বাহিৰৰ? বাহিৰৰ হ'ব। বাগানৰ হ'লতে আমাৰ মানুহ গম পাই গ'লহেঁতেন। চবে আহি চাই গ'লো, বাগানৰতো নহয় এইটো।